কোন তুমি? কিয় এনেকৈ কান্দি আছা? এনেকৈ ৰাস্তাৰ মাজত তুমি বহি কান্দি আছা যে? কি হৈছে তোমাৰ? আৰে নোকোৱা কিয়? তোমাক মই আঁতৰৰ পৰাই কান্দি থকা দেখা পালো, সেয়েহে মই তোমাক এভইড কৰি গুচি যাব নোৱাৰিলো। মই জানিব বিচাৰিছো তুমি তুমি কিয় এনেদৰে ৰাস্তাত বহি কান্দি আছা? কি শুনিব মোৰ কথা? মই এজনী দুৰ্ভগীয়া ছোৱালী, যাৰ কোনো ঘৰ নাই, না মাক দেউতাক, মোৰ একো নাই। মই অকলশৰীয়া। কি কৈছা তুমি? ক'ত ঘৰ তোমাৰ? মোৰ ঘৰ ইয়াত নহয়, মোৰ ঘৰ গাঁৱত। মই এজনী বৰ দুৰ্ভগীয়া ছোৱালী। মোৰ মা দেউতা নাই, মোৰ ঘৰো নাই, সেয়েহে মই এনেদৰে ৰাস্তাতে কান্দি আছো। মই বৰ দুৰ্ভগীয়া ছোৱালী। কি হৈছে তোমাৰ? তোমাৰ ঘৰ আকৌ গাঁৱত বুলি ক'লা, আকৌ তোমাৰ ঘৰ নাই বুলি ক'লা, কি মানে এইবোৰ? মই এজনী দুৰ্ভগীয়া। জন্ম হোৱাৰ পাছতে মই মোৰ মাক হেৰুৱালো। তাৰপাছত মোৰ দেউতাই মোৰ বাবে এজনী নতুন মা বিয়া কৰালে, যাতে মোৰ কষ্ট নহওক বুলি। কিন্তু সেইজনী মোৰ মা হ'ব নোৱাৰিলে। মোক জনা হোৱাৰে পৰা মাৰ পিত কটু কথাৰ বাহিৰে একোৱে কৰি নাপালে। ঘৰৰ সমস্ত কামৰ দায়িত্ব মোৰ। যেতিয়াৰ পৰা অলপ ডাঙৰ হলো, ভাতে পানীয়ে ঘৰখনৰ সকলো দায়িত্ব ললো। তথাপিও সেই ঘৰখনত অকণমান স্থান পাইছিলো। কিন্তু আজি এমাহ আগতে দেউতা ঢুকাই থাকিল, যাৰ বাবে মোক দেউতা অনুপস্থিতিত এতিয়া সেই ঘৰখনৰ পৰা উলিয়াই খেদি দিলে। ক'ত যাম কি কৰিম ভাবি খোজ কাঢ়ি ইয়াত পালোহি। এতিয়ানো মই কলৈ যাম? নিজৰ মনকে ধিয়াই ইয়াতে বহি কান্দি আছো। কি আচৰিত, এজনী গাভৰু ছোৱালীক এনেকৈ ঘৰৰ পৰা উলিয়াই দিব পাৰিলে। তেওঁ কি মানুহ বাৰু? এতিয়া তুমি কি কৰিবা? ক'ত যাবা? নাজানো দাদা, মই ইয়াতে বহি থাকিম। ৰাতি হলে এই বেঞ্চকেইখনতে শুই থাকিম। যি হয় হ'ব মোৰ লগত, কোনো আপত্তি নাই। এই জীৱনটোৰ প্ৰতি আৰু মোৰ কোনো মায়া নোহোৱা হৈ গ'ল। নাই, মই তোমাক এনেদৰে এৰি থৈ যাব নোৱাৰো। আজিকালি দিনকাল একেবাৰে ভাল নহয়। গতিকে তুমি ব'লা, মোৰ লগত ব'লা। আপোনাৰ লগত? আপুনি মোক কলৈ নিব? নাই, মই এনেকৈ অচিনাকি মানুহৰ লগত যাব নোৱাৰো। তুমি মোক বিশ্বাসত ল'ব পাৰা। মই তোমাক অন্য কলৈকো নিনো, তুমি মোৰ ঘৰলৈ যাবা। তোমাক মই কাম দিম। যদি তুমি কাম কৰিব পাৰা, তেতিয়াহ'লে তুমি মোৰ ঘৰত কাম কৰি তোমাৰ নিজৰ বাবে দুবেলা দুসাঁজ খাবৰ বাবে তুমি ইনকাম কৰিব পাৰিবা। কি দাদা, আপুনি সঁচাই কৈছে? এনেকৈ হ'লেতো মোৰ বহুত ভাল হ'ব, কাৰণ মোৰ সেইখন ঘৰলৈ আৰু উভতি যাবলৈ মন নাই দাদা। কাৰণ সেই ঘৰখনত গ'লেও মই মাৰ কিল খোৱাৰ বাহিৰে, মাৰ অত্যাচাৰ সহ্য কৰাৰ বাহিৰে আৰু অন্য একোৱেই নাপাম। গতিকে মই সেইখন ঘৰলৈ উভতি যাবও খোজা নাই। এনেকৈ যদি মই ইয়াতে কাম পাওঁ, কৰিম বুলিয়ে মনত ওলাই আহিছিলো। ঠিক আছে, তেতিয়াহ'লে আহা তুমি মোৰ লগত। এইটো আজিৰ পৰা তোমাৰ ৰুম। এইটো ৰুমতে তুমি থাকিবা আৰু এই ঘৰখনৰ সকলো কাম কৰিব লাগিব। তোমাকতো মই গাড়ী থাকোঁতে সকলোবোৰ কৈ আহিছোঁ, কাৰণ মই ইয়াত অকলে থাকোঁ। তুমি চিন্তা নকৰিবা, তুমি মোক বেলেগৰ দৰে বুলি একেবাৰে নাভাবিবা। তুমি ইয়াত থাকিবলৈ অকণো ভয় কৰিব নালাগে। তুমি যেতিয়া ভাতে পানী সকলোবোৰ বনাব পাৰিম বুলি কৈছাই, সেয়েহে তোমাক মই সকলো দায়িত্ব দিলোঁ। এতিয়াৰ পৰা অফিচ যোৱাৰ আগত, অফিচ অহাৰ পাছত যাতে মই নিজে আৰু ভাত বনাই খাব নালাগে। গতিকে তুমি ঘৰখনৰ কাম বনোৱাৰ লগতে ভাত পানীকেইটা সময়মতে যোগান ধৰিবা। হ'ব দাদা। পিছে তোমাৰ নামটো সোধা হোৱাই নাই নহয়? মোৰ নাম কাঞ্চন দাদা। ঠিক আছে কাঞ্চন, মই তোমাৰ ঘৰখনৰ সকলোবোৰ দেখুৱাই দিলোঁ। এই কিটচেন, বাথৰুম আৰু মোৰ ৰুম, এই সকলোবোৰ দেখুৱাই দিলোঁ। এতিয়া তুমি ধুনীয়াকৈ একাপ চাহ বনাই আনাগৈ যোৱা। তাৰপিছত মই অলপমান বজাৰ কৰিবৰ কাৰণে ওলাই যাম। তোমাৰ বাবে অলপ কাপোৰ কানিও আনিব লাগিব নহয়। হ'ব দাদা, আপোনাক যে মই কি বুলি ধন্যবাদ দিম। সেই বাটেৰে মোক দেখি বহুত মানুহ অহা যোৱা কৰি আছিল, কিন্তু কোনেও মোক লৈ সোধা নাছিল কি হ'ল বুলি। বহুতে মোলৈ প্ৰশ্নবোধক দৃষ্টিৰে চাইছিল, কিন্তু আপোনাৰ দৰে কোনেও মোৰ ওচৰলৈ আগবাঢ়ি অহা নাছিল। তেতিয়াহে মই ভাবিছিলোঁ আপুনি সঁচাই এজন ভাল মানুহ। সেয়েহে মই আপোনাৰ লগত নিসংকোচে আহিবলৈ বাধ্য হ'লোঁ। আপুনি মোক থাকিবলৈ ঠাই দিছে, মোক আপুনি কাম দিছে। আপুনি মোৰ বাবে ভগৱান। নাই, মই ভগৱান নহয় বাৰু দেই। মই এনেকৈ অসহায় মানুহক চাই থাকিব নোৱাৰোঁ। মই বাটে বাটে কিমান যে মানুহক খোৱা বস্তুৰ পৰা আদি কৰি টকা পইচা বহুত সহায় কৰোঁ, কাৰণ মই এইবিলাক সহ্য কৰিব নোৱাৰোঁ। দিয়ক দাদা, আপুনি ইমান ডাঙৰ এটা কোম্পানীৰ মেনেজাৰ হৈও আপুনি সকলো মানুহকে সমান চকুৰে চায়, অসহায়জনক সহায় কৰে। সঁচাকৈ আজি ভগৱানে মোক আপোনাৰ দৰে মানুহ এজনৰ লগত মিলাই দিয়াৰ বাবে বহুত বহুত ধন্যবাদ দিছোঁ। হ'ব দিয়া, যোৱা। তোমাৰ চাগে ভোকে লাগিছে, যোৱা ধুনীয়াকৈ চাহ বনাই আনা আৰু বিস্কুট আৰু কেক চেক ক'ত আছে তোমাক দেখাইছিলোঁ নহয়, তাৰ পৰা লৈ আহিবা, যোৱা। ঠিক আছে দাদা।
তাই দুখৰ কথাবোৰ শুনি বৰ দুখ লাগে। তাই মোতকৈ 5 বছৰমানহে সৰু হ'ব। হ'লেও কাম বন সকলোতে পাকৈত। নহ'বইনো বা কিয় মাহী মাকে এচাৰিৰ মূৰত কোব দি তাইক সকলো কামতে পাৰ্গত কৰি তুলিছে, যাৰ বাবে আজি মোৰ ঘৰতো তাই কাম কৰিবলৈ ৰাজি হৈছে। সকলো কাম কৰিব তাই। যি কি নহওক, সেই ছোৱালীজনী মুখত অকণমান হাঁহি বিঙাবতে পাৰিলোঁ, মোৰ বাবে সেয়াই যথেষ্ট। এনেদৰে মাহীমাকৰ কষ্ট খাই সৰুৰ পৰা ডাঙৰ দীঘল হোৱা কাঞ্চনে দেউতাকৰ মৃত্যুৰ পাছত ঘৰৰ পৰা খেদা খাই অৱশেষত এজন ভাল মানুহ লগ পালে, আৰু সেই মানুহজনৰ ঘৰতে তাই এতিয়া দুবেলা দুসাঁজ খাই আছে। সেইখন ঘৰতে তাই কাম কৰিছে, তাতে থাকিবলৈ পাইছে। এনে এজন মানুহ পাইছে, যিজন মানুহ আজিৰ যুগত ভগৱান বুলি ক'লে কমেই হ'ব। কাৰণ এজনী গাভৰু ছোৱালীক তেওঁৰ ঘৰত সংস্থাপন দিছে, কিন্তু আজিলৈকে সেই ছোৱালীজনীৰ প্ৰতি তেওঁৰ কোনো বেয়া ভাৱ নাই। একেবাৰে মৰমত ৰাখিছে, কেতিয়াও তাইলৈ বেয়া দৃষ্টিৰে চোৱা নাই। এনেদৰে কাঞ্চনে সিহঁতৰ ঘৰতে কাম বন কৰি দিনবোৰ পাৰ কৰিবলৈ ধৰিলে। দাদা, আপুনি এনেকৈ মাত বোলোকৈ সোমাই আহিছে, মই ভয় খাই গৈছিলোগে পাই। কি হ'ল? আপুনি দেখোঁতে আজি কিবা মনটো মাৰি আছে। কাঞ্চন, বৰ ডাঙৰ কথা এটা হৈছে, বৰ ডাঙৰ কথা। কি কৰোঁ কি নকৰোঁ ভাবি নোপোৱা হৈছোঁ। তই মোক সহায় নকৰিলে মোক বচোৱা মানুহ নাই। তই মোক সহায় কৰ কাঞ্চন, মোক বচা। ছাৰ, আপুনি কি কৈছে? কি হৈছে কওকচোন? কিয় মই আপোনাক নবচাম বাৰু? আপুনি মোৰ বাবে ইমানখিনি কৰিছে, মই আপোনাক নবচাম নে? মোৰ বিশ্বাস আছিল তই যে মোক সহায় কৰিবি বুলি, কিন্তু কথাটোতো শুনি ল, কি সহায় কৰিব লাগে। কি কথা কওকচোন? কি সহায়? তই মোৰ পত্নী হ'ব লাগে এদিনৰ বাবে। কি কৈছে আপুনি এইবোৰ? তই মোৰ একদিনৰ কাৰণে মোৰ পত্নী হোৱাত এক্টিং কৰিব লাগে। মানে কি কৈ আছে আপুনি? ভালকৈ কওকচোন, মই হ'লে একো বুজি পোৱা নাই। মানে মই যেতিয়া এই কোম্পানীটোত কাম বিচাৰি আহিছিলোঁ, তেতিয়া মানে সেই কোম্পানীটোত কেৱল বিয়া পতা মানুহবিলাকহে চাকৰি জইন কৰিব দিছিল। কিয় নাজানো, সেইকাৰণে সেইকণ সময়ত মই মিছা মাতিলোঁ যে মই বিয়া পাতিলোঁ বুলি। কিন্তু মইতো বিয়া কৰোৱা নাই। এতিয়াতো কাইলৈ যদি কোম্পানীৰ মালিক আমাৰ ঘৰলৈ আহে, মোৰ যদি পত্নীক বিচাৰে, মোৰ ফেমিলিৰ লগত মিলিবৰ কাৰণেই আহিছে, আৰু তেওঁ জানে যে মোৰ মা দেউতা ইয়াত নাথাকে বুলি। গতিকে মই আৰু মোৰ ৱাইফ ইয়াত থাকোঁ বুলি জানে। সেইকাৰণে এতিয়া মহা বিপদত পৰিছোঁ। তই মোক এদিনৰ কাৰণে সহায় কৰ, তই এদিনৰ কাৰণে মোৰ পত্নী হ। দাদা, মই মানে কেনেকৈ আপোনাৰ মোক যদি কিবা সোধে মই কি ক'ম? মোৰতো কাপোৰ কানি ওলাই মাইকী মানুহৰ চাদৰ মেখেলা একো বস্তুৱেইতো মোৰ হাতত নাই। তই সেইবোৰ একো চিন্তা কৰিব নালাগে, এই সকলোবোৰ যোগান মই ধৰিম। তই মাথো এক্টিং কৰিলেই হ'ল। মই যি ক'ব লাগে ক'ম, কিবা সুধিলে সেনেকৈ উত্তৰ দি থৈ দিবি। এতিয়া ব'ল, তোক মই বজাৰ কৰিবলৈ লৈ যাম। তই যি লাগে সকলো লৈ ল'বি। এজনী মাইকী মানুহে কি পিন্ধে সকলোবোৰ লৈ ল'বি। ঠিক আছে দাদা, ঠিক আছে। আজি আপুনি আমাৰ ৰুমলৈ অহাৰ বাবে সঁচাকৈ মোৰ বহুত বেছি ভাল লাগিছে। আচলতে বহুত দিনৰ পৰা আহিম বুলি ভাবি আছিলোঁ, কিন্তু টাইমটো নিমিলে ন। তুমিতো জানাই, ষ্টাফৰ সকলোৰে ঘৰলৈ মই গৈছোঁ, মাজে মাজে গৈও থাকোঁ, কাৰণ মই তেনেকৈ গৈ ভাল পাওঁ। সেইকাৰণে মই তোমাৰ ৰুমলৈ আহিম বুলি ভাবি আছিলোঁ, তোমাৰ ৱাইফকো লগ পাই যাওঁ বুলি। গতিকে আহি গ'লোঁ আৰু আজি। ক'ত আছে তোমাৰ ৱাইফ? মাতা আকৌ তেওঁ। আহিব ছাৰ, আপোনাৰ বাবে খোৱা বোৱা সকলো যা যোগাৰ কৰি আছে। এতিয়া আহিব তেওঁ। হয় নেকি? কাঞ্চন, চাওঁ এইফালে আহাচোন। ছাৰক এষাৰ মাত দি যোৱা আহি। আহিব। নমস্কাৰ ছাৰ। বৰ ভাল লাগিল লগ পাই। পিছে তোমালোকৰ বিয়া হোৱা কিমান দিন হ'ল? 5 বছৰ ছাৰ। 5 বছৰ মান হ'ল ছাৰ। হয় নেকি? বৰ ভাল কথা। আৰু তোমালোকৰ লাভ মেৰেজ নে এৰেঞ্জ মেৰেজ? এৰেঞ্জ মেৰেজ ছাৰ। হয় নেকি? এৰেঞ্জ মেৰেজ। ঠিকে আছে দিয়া। পিছে তোমালোকৰ ল'ৰা ছোৱালী কথা প্লেনিং কৰাই নাই ছাৰ। প্ৰথমতে নিজেই বোলো ভালদৰে স্থাপিত হৈ লওঁ, তাৰপাছতে ল'ৰা ছোৱালীৰ কথা ভাবি বাৰু। হয় ছাৰ, প্ৰথমে আমি ভালদৰে অকণমান এষ্টাব্লিছ হৈ লোৱাৰ পাছতহে সন্তানৰ কথা ভাবিম বুলি ভাবিছোঁ। ভালে ভাবিছা দিয়া তোমালোকে। হয় ছাৰ পিছে এতিয়া চাহ তাহ একেবাৰে খাই লওক নে কি কয়? খাম দিয়া, খাবলৈ আহিছোঁতো তোমালোকৰ ঘৰলৈ আজি মই। দাদা, তুমি ছাৰক ভিতৰৰ ডাইনিঙলৈকে লৈ আহা, মই সকলো যোগাৰ কৰি থৈ আহিছোঁ। ছাৰ বলক, নহ'লে আকৌ খানাবোৰ ঠাণ্ডা হৈ গ'লে আপুনি খাই অকণো ভাল নাপাব। আমাৰ এওঁ আকৌ বৰ ধুনীয়া ৰান্ধে। হয় নেকি? ইছলাম, খোৱাৰ কথা ক'লা যেতিয়া এতিয়া আৰু ৰ'ব নোৱাৰোঁ। ব'লা খাই লওঁগৈ। আজি তোমাৰ বাবে মই এটা ডাঙৰ বিপদৰ পৰা ৰক্ষা কৰিলোঁ। আপুনি মোক ইমান ডাঙৰ এটা বিপদৰ পৰা ৰক্ষা কৰি থৈছে, এতিয়া মইনো আপোনাক সৰু কামটো কৰি দিব নোৱাৰিমনে বাৰু? মোৰ মনলৈ এটা কথা আহিছে, মই কেনেকৈ কওঁ আচলতে ভাষাই বিচাৰি পোৱা নাই। দাদা, কি কথা আপোনাৰ মনলৈ আহিছে? মানে কথাটো হ'ল, আজি তোমাক মোৰ পত্নী ৰূপে দেখি পত্নী এক্টিং কৰিছা যদিও দেখি মোৰ এনেকুৱা এটা অনুভৱ হৈছে, সঁচাকৈ যে তুমি মোৰ পত্নী। দাদা, আপুনি কি কৈছে?
তুমি বিশ্বাস কৰা কাঞ্চন মই কিন্তু আজিৰ পৰা ইয়াৰ আগলৈকে কোনোদিনে তোমাৰ প্ৰতি এনেকুৱা ধৰণৰ ফিলিংছ মোৰ অহা নাছিল কিন্তু কিয় জানো আজি তোমাক এজনী বোৱাৰীৰ ৰূপত দেখি তোমাক মোৰ পত্নী হিচাপে যদিও এক্টিং কৰিবলৈ দিছিলোঁ তোমাক এই সাজটোত দেখি মই আজি তোমাৰ প্ৰেমত পৰি গ'লো দাদা আপুনি আপুনি এইবোৰ কি কথা কৈছে মই ঠিকেই কৈছোঁ কাঞ্চন মই তোমাক ভাল পাই পেলাইছোঁ দাদা আপুনি আপুনি এইবোৰ ভুল ভাবিছে দাদা মই আপোনাৰ যোগ্য নহয় মই আপোনাৰ ঘৰৰ এজনী কাম কৰা ছোৱালী মই এজনী সাধাৰণ ছোৱালী আপুনি ক'ত আৰু মই ক'ত নাই এনেকুৱা কেতিয়াও হ'ব নোৱাৰে কিয় হ'ব নোৱাৰে হা আৰে মই ভাবিছোঁ যেতিয়া হ'ব পাৰে কিয় তোমাৰ মোক ভাল নালাগে হা প্লিজ কাঞ্চন মই তোমাক গোটেই জীৱনৰ কাৰণে মোৰ অৰ্ধাংগিনী হিচাপে পাব বিচাৰিছোঁ তুমি না নকৰিবা দাদা সমাজে কি ক'ব আপোনাৰ মা দেউতাই জানো মানি ল'ব মোৰ দৰে এজনী কাম কৰা ছোৱালীক বোৱাৰী হিচাপে আৰে সমাজৰ মানুহে আপোনাক হাঁহিব আপুনি ক'ত আৰু মই ক'ত মই এজনী কাম কৰা ছোৱালী আৰে সমাজৰ সকলোৱে মোকেই ক'ব ময়ে চাগে আপোনাক কিবা কৰিলোঁ যাৰ বাবে আপুনি মোক বিয়া কৰাবলৈ বাধ্য হ'ল নাই কাঞ্চন মই কোনো কথাতে ভয় নকৰোঁ মোৰ মা দেউতাৰ প্ৰতিও মোৰ অগাধ বিশ্বাস আছে মোৰ মা দেউতাই মোৰ এই সিদ্ধান্তক কেতিয়াও অসন্মান নজনায় কাৰণ তেওঁলোকে মোক ভালদৰে জানে মই মানুহ চিনাত কেতিয়াও ভুল নকৰোঁ আজিৰ যুগত ভাল ছোৱালীজনী পাবলৈ বহুত টান তুমি এইখন ঘৰলৈ অহাৰ পৰাই মই তোমাৰ সকলো চাল চলন লক্ষ্য কৰিছোঁ তোমাৰ দৰে এজনী ছোৱালী পাবলৈ বহুত টান হয় গতিকে মই তোমাক সঁচাকৈ সেই মুহূৰ্ততে মই তোমাক বিয়াৰ প্ৰস্তাৱ দিছোঁ তুমি না নকৰিবা কাঞ্চন মই সমাজৰ কথাত গুৰুত্ব নিদিওঁ সেইখন সমাজে নকয় কি তেওঁলোকৰ মতে চলিবলৈ হ'লে নিজৰ ইচ্ছা নিজৰ ভালপোৱা সকলোবোৰ ত্যাগ কৰিব লাগিব কিন্তু তেওঁলোকে আমাৰ ভালৰ বাবে কি কৰিব মাথো তেওঁলোকে লোকৰ আলোচনা কৰিব জানে লোকক হাঁহিব জানে তেনেকুৱা মানুহৰ কাৰণে মই ভয় নকৰোঁ মোৰ কিন্তু বৰ ভয় লাগিছে মানুহে কি ক'ব মানুহবোৰে মোকেই হাঁহিব মোৰ বৰ ভয় লাগিছে ভয় কৰাৰ কোনো প্ৰয়োজন নাই কাঞ্চন মই তোমাৰ কাষত সদায় থাকিম আজীৱন তোমাৰ কাষত থাকিম তোমাক কোনেও একো কৰিব নোৱাৰে তোমাক যদি কোনোবাই কিবা কয় তাৰ উত্তৰ দিবলৈ মই সাজু আছোঁ গতিকে তুমি আৰু একোকে ভয় কৰিব নালাগে মোৰ দৰে এজনী দুৰ্ভগীয়া ছোৱালীক কোনোবাই যে এদিন এনেকৈ বিয়া পাতিবলৈ বিচাৰিব মইতো সপোনতো ভবা নাছিলোঁ মই ভাবিছিলোঁ গোটেই জীৱন মই লোকৰ ঘৰত কাম কৰি মই এনেকৈ চলিব লাগিব কিন্তু আপোনাৰ দৰে এজন ইমান ভাল মানুহে মোক যে এনেকৈ বিয়াৰ প্ৰস্তাৱ দিব মই কোনো কালেই ভবা নাছিলোঁ আপোনাৰ দৰে এজন মানুহ পাবলৈ সঁচাকৈ বহুত টান কাৰণ আজি মই এজনী গাভৰু ছোৱালী আপোনাৰ ঘৰত ইমান দিনে কাম কৰি আছোঁ কোনোদিনে আপুনি মোক এটা বেয়া ব্যৱহাৰ কৰা নাই বেয়া দৃষ্টিৰে চোৱা নাই আজিৰ যুগত এনেকুৱা মানুহ পাবলৈ বহুত টান আপুনি যদি সঁচাই ভাবিছে যে মোৰ সদায় সাহস হৈ থাকিব মোৰ স্বামী হৈ আপুনি মোৰ কাষত সদায় সাহস হৈ থিয় দিম বুলি ভাবিছে তেতিয়াহ'লে আপোনাৰ লগত বিয়াত বহাত মোৰ কোনো আপত্তি নাই কাঞ্চন তোমাৰ একো আপত্তি নাই ঠিক আছে তেতিয়াহ'লে মই তোমাক আজিয়ে মোৰ ঘৰলৈ লৈ যাম আৰু বা দেউতাৰ আগত সকলো কথা খুলি ক'ম আৰু অতি সোনকালে আমাৰ বিয়াখনো হৈ যাব মোৰ মানে বৰ ভয় লাগিছে কিন্তু দেই কাঞ্চন ভয় কৰিবলগীয়া একো নাই কাৰণ মই আছোঁ তোমাৰ লগত ইয়াত ভয় কৰিবলৈ কোনো প্ৰয়োজন নাই ব'লা এতিয়া আমি আমাৰ মা দেউতাৰ ঘৰলৈ যাওঁ আৰু মা দেউতাক গৈ বোৱাৰীয়েকৰ লগত চিনাকি কৰি দিওঁগৈ কিন্তু বোৱাৰী বুলি যদি মোক মানি নলয় তেতিয়া আৰে মই তোমাক 100% গেৰাণ্টি দি কৈছোঁ মোৰ মা দেউতাই তোমাক বোৱাৰী হিচাপে মানি ল'বই ল'ব আহা কি ভেবা লাগি চাই আছা আহা মোৰ লগত অৱশেষত কাঞ্চনক লগত লৈ মৃগাংক ঘৰ পালেগৈ আৰু মাক দেউতাকৰ আগত সকলো কথা খুলি ক'লে আৰু মাক দেউতাকেও এই বিয়াত কোনো আপত্তি নকৰিলে আৰু কাঞ্চনক নিজৰ বোৱাৰী ৰূপে আদৰি ল'লে আৰু কথামতে কাম অতি সোনকালে সিহঁত দুটাৰ বিয়া হ'ল আৰু কাঞ্চন এতিয়া মৃগাংকৰ পত্নী হৈ সুখেৰে থাকিবলৈ ধৰিলে আৰু আজিৰ কাহিনীটো ইমানতে শেষ হ'ল আপোনালোকে বাৰু আজিৰ কাহিনীটো চাই কেনেকুৱা পালে যদিহে ভাল পালে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু আপোনালোক যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব পুনৰ এটি ধুনীয়া কাহিনীলৈ আকৌ আহিম ধন্যবাদ